আমি এই মুহূৰ্তত উপস্থিত হৈ আছোঁ ধেমাজি চিলাপথাৰৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত আৰু এই কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়খন এখন আদৰ্শ বিদ্যালয় হিচাপে আচলতে ইতিমধ্যে স্বীকৃতি পোৱাৰ দিশত আৰু আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ এই বিদ্যালয়খন বিগত গুণোৎসৱত যি 5টা বৰ্ষত 17 চনত A গ্ৰেড পাইছে, 18 চনত A গ্ৰেড পাইছে, 2022 চনত A+ পাইছে, 23 চনত A+ পাইছে আৰু 2024 চনৰ গুণোৎসৱত A+ পাইছে আৰু বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উপৰিও ইয়াৰ বিদ্যালয়খনক আচলতে যি ধৰণে সজাই পৰাই তোলা হৈছে সেই আটাইতকৈ লক্ষ্য কৰিবলগীয়া বিশেষকৈ বিদ্যালয়খনৰ যি পৰিৱেশ সেই পৰিৱেশটো যথেষ্ট সুন্দৰ পৰিৱেশলৈ ৰূপান্তৰ হৈছে বিভিন্ন প্ৰজাতিৰ যিসমূহ আচলতে গছ-গছনি এই গছ-গছনিসমূহ ইয়াতে ৰোপণ কৰিছে তেওঁলোকে বিদ্যালয়খনক এক অন্যান্য পৰিৱেশ দিবৰ বাবে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বহু বিদ্যালয়ত হয়তো ভোজনালয় নাথাকে যিসকল ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন খুৱাবৰ বাবে কিন্তু এই বিদ্যালয়খনত এটা খুব সুন্দৰ তেওঁলোকে আটকধুনীয়া ভোজনালয় স্থাপন কৰিছে আৰু এয়া চাওক ভোজনালয়ত ছাত্ৰ ছাত্ৰীসকলক কি খুব সুন্দৰকৈ আচলতে তেওঁলোকে মধ্যাহ্ন ভোজন তেওঁলোকক ইয়াত আচলতে দিয়া হৈছে বিদ্যালয়খনত 3গৰাকী শিক্ষয়িত্ৰী আছে আৰু এই শিক্ষয়িত্ৰীসকলৰ বিপৰীতে প্ৰায় 65গৰাকী ছাত্ৰ ছাত্ৰী আছে কেনেধৰণে আপোনালোকে নিপুণ অসমে কেনেধৰণে চোৱা চিতা কৰিছে বিদ্যালয়খনৰ ওপৰত কি ক'ব নমস্কাৰ আমাৰ শিক্ষানীতি 2020ৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষতে নিপুণ ভাৰত নিপুণ অসম বুলি নিপুণ অসম FLN বুলি এটা মিছন আমাৰ মাজত চলি আছে য'ত আমি 3 পৰা 8 বছৰৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ ওপৰত নিৰ্ভৰ কৰি মানে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে ইয়াত আমাৰ FLNৰ বা নিপুণ অসমৰ ফালৰ পৰা যথেষ্ট শিক্ষণ সামগ্ৰী দিয়া হৈছে যাৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলক প্ৰশিক্ষণো দিয়া হৈছে আৰু সেই প্ৰশিক্ষণৰ আধাৰত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে হয় না বিদ্যালয়খন যি ধৰণে সজাই পৰাই তুলিছে বা যি ধৰণে কৰিছে তেওঁলোকে এই সন্দৰ্ভত আপোনাৰ মতামতটো কেনেধৰণৰ তেওঁলোকৰ মানে বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ আৰু অভিভাৱকসকলৰ যিটো সমন্বয় সহযোগিতা সেইটো যথেষ্ট আছে আৰু তেওঁলোকৰ সমন্বয় আৰু সহযোগিতাৰ ফলতে গোটেই বিদ্যালয়খন তেওঁলোকৰ মানে প্ৰচেষ্টাৰ এটা আদৰ্শ বিদ্যালয় বুলি আমি ক'ব পাৰোঁ আমি এই মুহূৰ্তে বিদ্যালয়খনৰ এটা বিশেষ কোঠালৈ আহিব বিচাৰিছোঁ কোঠাৰ ভিতৰৰ দৃশ্যাৱলী আমি দেখুৱাবলৈ কেমেৰা পাৰ্চন পৱনক অনুৰোধ জনাম ভিতৰৰ দৃশ্যাৱলী চাওক এই ধৰণে খুব সুন্দৰকৈ এয়া স্বৰবৰ্ণ আৰু স্বৰচিত চকৰি এইসমূহ ছাত্ৰ ছাত্ৰীয়ে নিজে প্ৰস্তুত কৰা আমি দেখুৱাব বিচাৰিছোঁ ইয়াত খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱাকৈ এয়া সোণোৱাল কছাৰী গামোচা হাজংসকলৰ গামোচা অসমীয়া চেলেং চাদৰ এনেধৰণে ৰখা হৈছে তাৰ সমান্তৰালভাৱে আন কিছুমান অসমীয়া যি জাতীয় জীৱনত ব্যৱহৃত সামগ্ৰী যিসমূহ জাপি জাকৈ উঘা এইসমূহ ধানৰ বিভিন্ন প্ৰজাতিৰ আপোনাক কেনেধৰণৰ কি ৰাখিছে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেধৰণে শিক্ষাগত মই তাঁতৰ শালৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ এয়া তুলুঠা এয়া দুৰপতি এইটো সৰু লেটাই ইয়াত আছে চিৰি হলি এনেকৈ ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ তাৰপিছত মাছ মৰা সঁজুলি আছে যেনেকৈ জাকৈ এইটো জুলুকি আৰু এইটো ডিঙৰা আজিকালি হেৰিয়াত পাতে ডিঙৰা কেতিয়া আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি কেতিয়া শিকায় এইটো যিদিনানি শনিবাৰ বা ক্লাছত আছে নহয় পাঠদান তেতিয়া যিটো ক্লাছত আছে এইটো ক্লাছলৈ এইটো ৰুমলৈ লৈ অহা হয় তাৰমানে এইটো ৰুমত যদি ক্লাছ আমি দিওঁ নহয় ল'ৰা ছোৱালীবিলাকে এইবিলাক সৰু ল'ৰা ছোৱালী নহয় জানো টিপি টাপি এনেকৈ কৰি থাকিলে ভাগি থাকিব এইকাৰণে এইটো আমি TLMৰ ক্লাছৰুমত থৈছোঁ হয় এই ইয়াৰ পৰা যে আপোনালোকে বিভিন্ন জনগোষ্ঠীয় গামোচাসমূহ ৰাখিছে আৰু অন্যান্য বহু সামগ্ৰী ইয়াত দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীয়ে নিজে নিৰ্মাণ কৰক কেনেকুৱা এটা বিদ্যালয়খনক আপুনি আচলতে কেনেধৰণে গঢ়িব ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ হাজং গামোচাখন ছাত্ৰ ছাত্ৰীসকলে জানে বিশেষকৈ আমাৰ ইয়াত আহোম সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আছে অসমীয়া ল'ৰা ছোৱালীবিলাকে এই হাজং গামোচাখন চিনি নাপায় সোণোৱাল কছাৰীয়ে যে এইটো সেউজীয়া গামোচা লয় এইটো নাজানে তেওঁলোকক শিকাই দিছোঁ আমাৰ অসমীয়া চেলেং চাদৰখন ল'ৰা ছোৱালী জানে আৰু এখন মিচিং গামোচা বুলি তেওঁলোকক শিকাই দিছোঁ আৰু অসমীয়া গামোচাখনটো ছাত্ৰ ছাত্ৰীসকলে জানে চিলাপথাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ৰ আমি ইতিমধ্যে দেখাইছোঁ কি ধৰণে তেওঁলোকে মধ্যাহ্ন ভোজনৰ বাবে ইতিমধ্যে বিশেষ কোঠা তেওঁলোকে ৰাখিছে মধ্যাহ্ন ভোজন দিয়ে আৰু তাৰ পৰিৱৰ্তে আমি দেখাব বিচাৰিছোঁ এয়া দেখিছে এখন শাকনি বাৰী এইখন আচলতে বিদ্যালয়ৰ নিজা শাকনি বাৰী আৰু এই শাকনি বাৰীত যি বিদ্যালয় পৰিচালনা সমিতি আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে বিদ্যালয়ৰ শিক্ষকসকল আছে সকলোৱে মিলি এই ধৰণে খেতি কৰে আৰু যি মধ্যাহ্ন ভোজন এই মধ্যাহ্ন ভোজনত আচলতে তেখেতলোকে ইয়াৰ পৰাই যি শাক পাচলি লৈ মধ্যাহ্ন ভোজন খুৱাবৰ বাবে অধিক অগ্ৰাধিকাৰ দিয়ে আৰু এনেধৰণে বিদ্যালয়খনে খুব সুন্দৰকৈ
আচলতে এই কাৰ্যসূচীসমূহ চলাই গৈছে। আমি দেখুৱাইছোঁ ইয়াতে মূলা আছে, লাই আছে, আলু আছে, সকলো ধৰণৰ খেতি তেওঁলোকে কৰিছে আৰু এই খেতিসমূহৰ পৰাই বিদ্যালয়খনে এক সুন্দৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিছে। বিশেষকৈ মানে আমাৰ ইয়াতে নিজে শাক পাচলি চব উৎপাদন কৰা হয়, কবি, বিলাহী, বেঙেনা আদি কৰি মানে লাই মূলালৈকে। আৰু ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলে আমাক সহায় কৰে পানী চানী দিয়া টাইমত। তাৰপিছত আমি ইয়াৰ শাক পাচলিয়ে উৎপাদন কৰিয়ে মানে মধ্য ভোজনত খোৱা ব্যৱস্থাটো কৰিছোঁ।